নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট ছেটেড। আজি আমি আকৌ কিছুমান অসমীয়া পেডাগজিৰ কুৱেশ্যন আলোচনা কৰিম, তো ভিডিঅ'টো নিশ্চয় চাই থাকিব। চোৱা, ফাৰ্ষ্ট কুৱেশ্যন যিটো দিয়া আছে যে তলত কিছুমান মন্তব্যৰ এটা পাঠ দিয়া আছে, এইটো কোন ধৰণৰ ভাষা ৰেজিষ্টাৰৰ অন্তৰ্গত সেয়া চিনাক্ত কৰা। যে কি ষ্টেটমেণ্ট দিয়া আছে যে ভাৰতীয় সংবিধানে সকলো লোককে সমান বুলি স্বীকৃতি দিয়ে। ইয়াৰ অৰ্থ হ'ল জাতি, ধৰ্ম, লিংগ, জনজাতি, শৈক্ষিক আৰু অৰ্থনৈতিক পশ্চাদপদ নিৰ্বিশেষে সকলো সমান। ইয়াৰ মানে এইটো ক'ব নোৱাৰিব যে বৈষম্য একেবাৰেই নাই। যদিও আমাৰ গণতান্ত্ৰিক দেশত আমাৰ জাতি, লিংগ, ধৰ্ম বিশেষ ইয়াত বিভিন্নতা নাই, কিন্তু তথাপি একেবাৰে ক'ব নোৱাৰোঁ যে নাই বুলি। কিন্তু এই কথা মানিব লাগিব যে অন্ততঃ গণতান্ত্ৰিক ভাৰতত সকলোৰে সমতাৰ আদৰ্শক স্বীকৃতি প্ৰদান কৰা হৈছে। তো এইটো কোনটো ৰেজিষ্টাৰৰ ক্ষেত্ৰত পৰিব? আইনী ৰেজিষ্টাৰ, বৈজ্ঞানিক ৰেজিষ্টাৰ, ৰাজনৈতিক ৰেজিষ্টাৰ আৰু সমাজ বিজ্ঞান ৰেজিষ্টাৰ। তো কাৰেক্ট অপশ্যন হয় দিয়া আছে সমাজ বিজ্ঞান ৰেজিষ্টাৰ। নেক্সট কুৱেশ্যন, ভাষাৰ উপভাষাৰ ক্ষেত্ৰত তলৰ কোনটো মন্তব্য শুদ্ধ? যে কি কৈছে যে উপভাষা ডাঙৰ শ্ৰেণী আৰু ভাষা এটা সৰু শ্ৰেণী। কেতিয়াবা একেটা ভাষাৰ বিভিন্ন সামাজিক শ্ৰেণীয়ে সুকীয় উপভাষা কয়। অঞ্চল অনুপাতে উপভাষাৰ ৰূপভেদ থাকে। এটা উপভাষাৰ বক্তাই একেটা ভাষাৰ আন এটা উপভাষাৰ বক্তাৰ বক্তব্য বুজি পায়। এইটো যিটো অপশ্যন মই এটাও কাৰেক্ট অপশ্যন বুলি দিয়া নাই, যিহেতু কাৰণ ইয়াত যিটো আমাৰ অপশ্যন দিয়া আছিল সেইটো জেড বুলি দিয়া আছিল। তো জেডৰ মিনিং হৈছে যে যিকেইটা পইণ্ট আছে সকলোবিলাকেই শুদ্ধ। ঠিক আছে, তো জেড ইয়াৰ পৰা যিকোনো এটা মানে প্ৰত্যেকটো যিটো ষ্টেটমেণ্ট দিয়া আছে প্ৰত্যেকটো ষ্টেটমেণ্টে ভাষাৰ উপভাষাৰ ক্ষেত্ৰত শুদ্ধ মন্তব্য। তো যিজনে যিকোনো এটাটো দিছে নিশ্চয় কাৰেক্ট হৈছে। তো জেড অপশ্যন দিয়া আছে ইয়াত। নেক্সট কোনটো গ্ৰহণ ক্ষমতা, যিটো ৰিচেপ্টিভ স্কিল, এটা হৈছে ৰিচেপ্টিভ আৰু এটা হৈছে প্ৰডাক্টিভ। তো ৰিচেপ্টিভ স্কিল হৈছে আমাৰ কি, আমি চাৰিটা স্কিল পাওঁ, যেনেকুৱা লিখন, পঠন, শ্ৰৱণ, আমি চাৰিটা পাওঁ। ঠিক আছে, কথন। তো ইয়াৰ ভিতৰত ৰিচেপ্টিভ স্কিল কোনটো হৈছে শ্ৰৱণ আৰু পঠন। যেতিয়া আমি কিবা বস্তু শুনো তেতিয়া কি কৰোঁ? আজি যেনেকুৱা মই কৈ আছোঁ কিবা, তো তোমালোকে কি কৰি আছা? ৰিচিভ কৰি আছা। পঠন, যেতিয়া তোমালোকে পঢ়া, যে কি পঢ়ি আছা, কি কৈছে সেইটো তোমালোকে কি কৰি আছা? ৰিচিভ কৰি আছা। তো ৰিচিপ্টিভ যিটো স্কিল সেইটো হৈছে শ্ৰৱণ আৰু পঠন। আৰু যেতিয়া প্ৰডাক্টিভ স্কিল আহে তেতিয়া শুদ্ধ হ'ব কথন আৰু লিখন। কাৰণ আমি যেতিয়া কিবা লিখোঁ তেতিয়া আমি ছামথিং প্ৰডিউচ। তো আমি কিবা বস্তু প্ৰডিউচ কৰোঁ, কিবা বস্তু আমি লিখোঁ, কিবা বস্তু আমি জাহিৰ কৰোঁ, প্ৰডিউচ কৰোঁ। কথন, যেতিয়া আমি কওঁ, কিবা বস্তু আমি বাহিৰ কৰোঁ, প্ৰডিউচ কৰোঁ, তো সেইটো হৈছে আমাৰ কথন আৰু লিখন। তো ৰিচেপ্টিভৰ ক্ষেত্ৰত শ্ৰৱণ আৰু পঠন। তলৰ কোনটো ধ্ৰুপদী ভাষা নহয়? যে ধ্ৰুপদী ভাষা 6টা দিয়া আছে কিন্তু তোমালোকে চাই ল'বা যে তামিল, সংস্কৃত, তেলেগু এই তিনিটা কিন্তু আমাৰ 6টাৰ ভিতৰত পৰে। তেলেগু আছে, তামিল আছে, সংস্কৃত আছে, কিন্তু হিন্দী যিটো আমাৰ ভাষা সেইটো কিন্তু আমাৰ ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত অন্তৰ্গত নহয়। নেক্সট, শিকাৰুৱে কি শিকিছে তাৰ ধাৰাবাহিক তথ্য লিপিবদ্ধকৰণ হৈছে। যে কি কৈছে, শিকাৰুৱে কি শিকিছে তাৰ ধাৰাবাহিকতা তথ্য লিপিবদ্ধ কৰিছে। তো সেইটো কোনটোৰ ক্ষেত্ৰত পৰিব? যে পাৰদৰ্শিতা মূল্যায়ন, হেতু পৰীক্ষণ, পত্ৰাধাৰ, ধাৰাবাহিক সামগ্ৰিক মূল্যায়ন। তো সঠিক উত্তৰটো হৈছে আমাৰ পত্ৰাধাৰ, পোৰ্টফলিঅ' যিটো আমি কওঁ। নেক্সট, তলত কোনটো কাৰ্য সমন্বিত শিকন দক্ষতা ইণ্টিগ্ৰেটেড লাৰ্ণিং স্কিলক পোষকতা কৰে? সেইটো হৈছে প্ৰকল্প, যিটো প্ৰজেক্ট ৱৰ্ক, ৰচনা লিখা, ৰাইটিং এন আৰ্টিকেল, চৰিত্ৰ ৰূপায়ণ, ৰ'ল প্লে, গৃহকৰ্ম, এছাইনমেণ্ট। তো সঠিক উত্তৰটো হৈছে আমাৰ কি প্ৰজেক্ট ৱৰ্ক।
তো যেতিয়া আমাৰ কি হয় ইণ্টিগ্ৰেটেড লাৰ্ণিং, যেতিয়া আমি কি একেলগে কাম কৰোঁ। প্ৰজেক্ট ৱৰ্কটো হৈছে আমাৰ কি একেলগে, অকলেৰ কাৰণে কিন্তু নহয়, এটা গ্ৰুপ ৱাইজ কৰা হয়। তো সেইটো হৈছে আমাৰ কি প্ৰজেক্ট ৱৰ্ক। নেক্সট, ষষ্ঠ শ্ৰেণীৰ শিক্ষক এগৰাকীয়ে তলৰ কামটো কথন অভ্যাসৰ বাবে কৰিবলৈ দিলে। যে কি দিছে, মৰুভূমি আৰু ইয়াৰ বতৰৰ অৱস্থাৰ বিষয়ে 4টা বাক্য কোৱা। ই এটা উত্তম কাৰ্য হয়নে নহয়, তোমাৰ মন্তব্যৰ লগতে কাৰণ সূচাবলৈ তলৰ বিকল্প এটা চিনাক্ত কৰা। কি দিয়া আছে, এইটো উত্তম কাৰ্য নহয় কাৰণ কিছুমানে মৰুভূমিৰ বিষয়ে নাজানিবও পাৰে। এইটো উত্তম কাৰ্য নহয় কাৰণ মৰুভূমিৰ অৱস্থাৰ বিষয়ে কোনো ইনপুট নথকা বাবে ই প্ৰাসংগিকতা হেৰুৱাইছে। এইটো এটা উত্তম কাৰ্য কাৰণ শিক্ষাৰ্থীসকলে নিশ্চয় ভূগোলৰ শ্ৰেণীত মৰুভূমিৰ বিষয়ে পঢ়িছে আৰু সেইবাবে তেওঁলোকে কথন ইনপুট লাভ কৰিব। এইটো এটা উত্তম কাৰ্য কাৰণ ইয়াৰ ফলত শিক্ষাৰ্থীয়ে কিবা এটা কোৱাৰ সুযোগ পাব আৰু ইয়াত এইটো হৈছে মৰুভূমি। তো কাৰেক্ট অপশ্যন যিটো সেইটো হৈছে আমাৰ 2nd নম্বৰ, যে এইটো এটা উত্তম কাৰ্য নহয় কাৰণ মৰুভূমিৰ অৱস্থাৰ বিষয়ে কোনো ইনপুট নথকাৰ কাৰণে ই প্ৰাসংগিকতা হেৰাইছে। কাৰণ মৰুভূমিৰ কাৰণে আমি যদি ক্লাছতো মৰুভূমি চিটুৱেশ্যন আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ, তো নিশ্চয় তাৰ যিটো প্ৰাসংগিকতা সেইটো হেৰুৱাইছে। ভাষা শিকনক প্ৰণালীবদ্ধ পাৰদৰ্শিতা চিষ্টেমেটিক কম্পিটেন্স মানে কি? যে সকলো ভাষাৰে যে সাধাৰণ গঠনাত্মক প্ৰণালী থাকে সেয়া বুজা। সকলো মানুহৰে যে বহু ভাষাৰ এটা ব্যৱস্থা আছে সেয়া বুজা। ভাষা যে এটা প্ৰণালী হিচাপে কাম কৰে সেয়া বুজা আৰু প্ৰয়োগ কৰা। ভাষাৰ যে এটা বৈয়াকৰণিক প্ৰণালী আছে সেয়া বুজা আৰু প্ৰয়োগ কৰা। তো সঠিক উত্তৰটো হৈছে আমাৰ কি, ভাষা এটা যে প্ৰণালী হিচাপে কাম কৰে বুজা আৰু প্ৰয়োগ কৰা। নেক্সট, ষষ্ঠ শ্ৰেণীৰ এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলে পঢ়িব লগা পাঠ এটাৰ সৈতে সংযুক্ত পূৰ্বৰ জ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত, যিটো প্ৰিভিয়াছ নলেজ, এটা প্ৰস্তুতি পৰ্ব চলাবলৈ কয়। কিন্তু তেওঁ পাঠটো পঢ়োৱাৰ পূৰ্বে শিক্ষাৰ্থীসকলক গল্পটোৰ সচিত্ৰ বিৱৰণসমূহ চকু দিবলৈ কয়। তেওঁ শিক্ষাৰ্থীসকলে কি কৰাটো বিচাৰিছে? তো পঢ়িব লগা পাঠটোৰ বিষয়ে অনুমান কৰা, সচিত্ৰ বিৱৰণসমূহ বুজিব পৰা কৰে, সচিত্ৰ বিৱৰণসমূহৰ পৰা কাহিনীটো মনতে কল্পনা কৰে, সচিত্ৰ বিৱৰণসমূহ প্ৰশংসা কৰে। তো কাৰেক্ট অপশ্যনটো হৈছে পঢ়িব লগা পাঠটোৰ বিষয়ে অনুমান কৰে। নেক্সট, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মতে যে বিদেশী ভাষাৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ নহয়? ফাৰ্ষ্ট অপশ্যন, ত্ৰিভাষা সূত্ৰৰ 3টা ভাষা শিকাৰ ক্ষেত্ৰত বিদেশী ভাষা ধৰা নহয়। ফৰাচী ভাষাটো অতিৰিক্ত বিকল্প হিচাপে অনুমোদিত কৰা হৈছে। মাধ্যমিক স্তৰত বিদেশী ভাষা অধ্যয়ন এটা অতিৰিক্ত বিকল্প। ত্ৰিভাষা সূত্ৰত বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত। কাৰেক্ট অপশ্যন হৈছে ত্ৰিভাষা সূত্ৰ বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত। আমাৰ যিটো ভাষা লেংগুৱেজ যিটো আছে সেইটোত বিদেশী ভাষা এটা ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। তলৰ কোনটোক ব্যাকৰণ শিকনৰ ক্ষেত্ৰত কি বুলি জনা যায়? যে প্ৰসংগ অনুসৰি ভাষাৰ উপকৰণসমূহ পৰিচয়কৰণ, শিকাৰুক ভাষাৰ উপকৰণসমূহ পৰ্যবেক্ষণ কৰিবলৈ দিয়া, এইবোৰক বাস্তৱ জীৱনত প্ৰয়োগ কৰা আৰু ৰূপসমূহ উদ্ধাৰ কৰি শিকাৰুৰ মনোযোগ আকৰ্ষণ কৰা। অপশ্যন আৱিষ্কাৰ পদ্ধতি, সচেতনতা জাগ্ৰতকৰণ, পৰিকল্পনাকৰণ, আৰোহী পদ্ধতি। তো সেইটো হৈছে আমাৰ সঠিক উত্তৰ সচেতনতা জাগ্ৰতকৰণ, যিটো কনচিয়াছনেছ ৰাইজিং সেইটো। তলৰ কোনটোৱে ভাষাৰ বিষয়ে জনা নয়িং এবাউট লেংগুৱেজ সূচায়? যে বৈয়াকৰণিক জ্ঞান, কৌশলগত দক্ষতা, ঘোষণাত্মক জ্ঞান, কাৰ্য পদ্ধতিগত জ্ঞান। সঠিক উত্তৰটো হৈছে ঘোষণাত্মক
বা ডিক্লেৰেটিভ নলেজ। নেক্সট কুৱেশ্যন, পঞ্চম শ্ৰেণীৰ ছাত্ৰী অপৰ্ণাই বুজে যে শ্ৰৱণ মানে হৈছে এটা বক্তৃতা বা অডিঅ'ৰ প্ৰতিটো ধ্বনি শব্দ আৰু তাৰ পাছত বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰা। শিকাৰুগৰাকীয়ে শ্ৰৱণৰ ক্ষেত্ৰত ই দৃষ্টিভংগী বা কৌশলত বিশ্বাস কৰে, যিটো মই আগতে কৈছোঁ, যিটো টপ ডাউন আৰু বুটাম আপ যিটো মেথড, সেইটো হৈছে প্ৰথমে যেনেকুৱা ধ্বনি শব্দ বাক্য লৈ যায়, তেতিয়া হৈছে আমাৰ কি বুটাম আপ। আৰু যেতিয়া আমাৰ হৈছে কি যে তাৰপিছত বাক্য আহিব, শব্দ আহিব, ধ্বনি আহিব, সেইটো হৈছে আমাৰ কি তললৈ নামি আহে যেতিয়া, সেইটো হৈছে আমাৰ কি টপ ডাউন। তো সঠিক উত্তৰ বুটাম আপ এপ্ৰ'চ। বৃত্তিৰ বাবে বিদেশলৈ যোৱা বহুতো ভাৰতীয়ই নতুন ঠাইৰ ভাষাটো শিকি লয়, এইটো নিশ্চয়। এই ধৰণৰ প্ৰণোদিতকৰণক কোৱা হয় কাৰণিক প্ৰণোদিতকৰণ। ই সংহত নহয়, কাৰণিকো নহয়। সংহত বা কাৰণিক দুয়োটাই সংহত প্ৰণোদিতকৰণ। তো এইটো কাৰেক্ট অপশ্যনটো হৈছে আমাৰ কি কাৰণিক প্ৰণোদিতকৰণ। লাষ্ট কুৱেশ্যন, সামগ্ৰী নিৰ্ভৰযোগ্যতা অথেণ্টিচিটি অফ মেটেৰিয়েল মানে কি? বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী, শিশুৱে ঘৰৰ পৰা অনা সামগ্ৰী, শিক্ষকে শ্ৰেণীৰ বাবে লিখা সামগ্ৰী, কৰ্তৃপক্ষৰ দ্বাৰা লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী। তো সঠিক উত্তৰটো হৈছে আমাৰ যিটো সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা, সেইটো হৈছে আমাৰ বাস্তৱ জীৱনৰ আধাৰত লিখিত আৰু প্ৰস্তুত কৰা সামগ্ৰী। আৰু লগতে মই ক'ব বিচাৰোঁ যিবিলাক পইণ্ট আছে ইন ডিটেইলছত মই নোটছখিনি শ্বেয়াৰ কৰি দিম। তো বাকী ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। তো বাকীখিনি আমি পিছত শ্বেয়াৰ কৰিম। আমাৰ যিবিলাক মোৰ লগত যিমানখিনি কুৱেশ্যন আছে সিমানখিনি মই শ্বেয়াৰ কৰিব বিচাৰিম। আৰু বাকী থিয়ৰী যেতিয়া আহিব, থিয়ৰী কেইটামান মই নোটছ তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তো থেংক ইউ।